বটদ্ৰৱা থানত পহিলা বহাগৰ দিনা গোসাঁই বা দিয়া অনুপম পৰম্পৰা। বটদ্ৰৱাত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে বিশেষ পাৰ্বণ অনুষ্ঠান। বছৰৰ প্ৰথমটো দিনতে বটদ্ৰৱা থানত গোসাঁইক বিচনীৰে বা দিয়া হয়। সন্ধ্যা দবা কাঁহ শংখধ্বনিৰ লগে লগে সত্ৰৰ ভকত বৈষ্ণৱে কীৰ্তন ঘৰৰ মণিকূট আৰু গুৰু আসনৰ গোসাঁই বা দিয়ে। ১৬৫৬ খ্ৰীষ্টাব্দৰ পৰা চলি আহিছে বৰদোৱা থানৰ এই গোসাঁই বা দিয়া পৰম্পৰা। সন্ধ্যা দবা কাঁহ শংখ ঘণ্টা সহায়ত গোটেই ভকত বৈষ্ণৱ আঁতৰি সত্ৰাধিকাৰসকলক প্ৰমুখ কৰি সকলোৱে ইয়াত হৰিধ্বনিৰে সেই গোসাঁই বা দিয়া যি কৰ্ম এইখিনি সম্পন্ন কৰে। আৰু আজিৰ পৰাহে এই থানত বা আমাৰ সত্ৰত এই বিচনী বা ফেন এই জাতীয় যি গৰম নাইকিয়া কৰিবৰ কাৰণে যি ব্যৱহাৰ কৰা হয়, এই ধৰণৰ ব্যৱহাৰ আজিৰ পৰাহে হ'ব। কীৰ্তন ঘৰত মণিকূটত বহাগৰ বা দিয়া হয়, গোসাঁইক বা দিয়া হয়। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনাৰ পদশিলাটো বা দিয়া হয়, চলি আহিছে। আৰু এক বহাগৰ পিছতহে আমি ফেন লওঁ, বতাহ লওঁ। আগতে আমাৰ ঘৰত দেউতাই যদি ক'ৰবাত ফেন লগাই দিয়ে সলাই বন্ধ কৰি দিয়ে। চ'ত মাহত ফেন লগোৱাটো নিষিদ্ধ আছিলে। সেইটো আজিকালি মানুহে নকৰা হৈছে আৰু কিন্তু ইয়াৰ এটা চাইণ্টিফিক কথাও আছিলে। ফাগুন মাহত খুব বতাহ বলে, তেতিয়া এনেকুৱা ধৰণৰ বা লোৱাৰ কথাটো নাছিলে।